নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জানুৱাৰী মাহৰ 31 তাৰিখ আৰু মাঘ মাহৰ 17 তাৰিখ শুকুৰবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। তেনেহ'লে আহক আজি দিনটো ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। কৰ্ম পৰিৱেশত আজি আপুনি নিজৰ কৰ্ম দক্ষতা আৰু প্ৰতিভা প্ৰমাণ কৰিব পাৰিব। নতুন কোনো কৰ্ম দায়িত্বই আজি আপোনাৰ ক্ষমতা বঢ়াব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ দিশত আজি বন্ধু সহযোগ ল'ব লগা হ'ব পাৰে। প্ৰেমৰ দিশত কোনো মাংগলিক কৰ্মত আজি আপুনি অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। শিক্ষাৰ্থীয়ে নতুন সহপাঠীৰ লগত পৰিচয় হৈ আজি দিনটোত সৎ বন্ধু সংখ্যা বঢ়াব পাৰিব। আজি আপোনাৰ বস্ত্ৰদ্ৰব্য আদি প্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আজি আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। কোনো কাৰণত আপোনাৰ প্ৰিয়জনক আজি আপুনি সহযোগিতাও দিব লগা হ'ব পাৰে। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ পৰা আজি আপোনাৰ সুখ বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তি বিশ্বাসভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আজিৰ দিনটোত ব্যৱসায়ীয়ে কৰা ভ্ৰমণ ব্যয়বহুল হ'লেও লাভজনক প্ৰমাণিত হ'ব। এইবাৰ আহিছোঁ আমি বৃষ ৰাশি। আজি আপুনি কৰ্ম পৰিৱেশত আশা কৰি থকা পৰিৱৰ্তনৰ আগতীয়া সংবাদ লাভ কৰিব। কিন্তু এনে শুভ সংবাদ লাভ কৰিবলৈ আপুনি আজি দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। আজিৰ দিনটোত নিবনুৱা হাতলৈ আৰ্থিক উন্নতি নতুন সুযোগ আহিব। আনহাতে এনে দিশত আজি আপুনি ঘনিষ্ঠ বন্ধুৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। আজিৰ দিনটোত শিক্ষাৰ্থীয়ে বন্ধু সংগত অধিক মূল্যৱান সময় আৰু সঞ্চিত ধন ক্ষয় নহ'বলৈ লক্ষ্য ৰাখক। প্ৰেমৰ দিশত আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ লগত কৰা চমু ভ্ৰমণ আনন্দময় হ'ব। কিন্তু ইয়াৰ বাবে আপোনাৰ আজি কোনো গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থাকি যাব পাৰে। আজিৰ দিনটোত গৃহ পৰিৱেশত সকলো দিশতে পাৰিবাৰিক সহযোগিতাও এটা আনন্দপূৰ্ণ দিনৰ আজি আপোনাক অনুভৱ কৰাব। আজি আপোনাৰ ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব পাৰে। সেইবাবে আজি আপুনি অলপ সাৱধান হ'ব। আজি নতুন ব্যৱসায়ীয়ে আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰি আৰ্থিক সফলতা আশা কৰিব পাৰিব। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। কোনো ব্যক্তিগত কাৰণত আজিৰ দিনটোত আপুনি কৰ্ম পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। আজি আপুনি কোনো সামাজিক অনুষ্ঠানত প্ৰভাৱশালী ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। নিবনুৱাক আজিৰ দিনটোত অৰ্থ সমস্যাই আমনি কৰিব। আপোনাৰ আচৰণ বা মন্তব্য প্ৰকাশত জ্যেষ্ঠজনৰ ওচৰত যাতে আপোনাৰ মান নিম্নগামী নহয় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে আজিৰ দিনটোত কৃষ্টি সংস্কৃতি আদিৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। এনে দিশত আজি আপুনি প্ৰশংসিত হোৱাৰ লগতে পুৰস্কৃত হ'ব। প্ৰিয় ব্যক্তিৰ সৌভাগ্য সংবাদে আপোনাক আজি এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। গৃহ পৰিৱেশত আজি আধ্যাত্মিক চিন্তাই আপোনাৰ আজি সৰহখিনি সময় দখল কৰিব। কোনো আধ্যাত্মিক ব্যক্তিৰ লগত আজি আপোনাৰ দেখা সাক্ষাৎ হ'ব। ব্যৱসায়ত আজি অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লাগিব। কিন্তু শেষলৈ আপুনি নতুন সঞ্চয়ৰ ওপৰতো মনোযোগ দিব পাৰিব। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আজি একাধিক কৰ্মদায়িত্ব পালনত অধিক ব্যস্ততাৰে আজি দিনটো আপোনাৰ অতিক্ৰম হ'ব। আজি আপুনি আপোনাৰ নিজৰ স্বাস্থ্যৰ ওপৰতো মনোযোগ বঢ়াব লাগিব। প্ৰয়োজনীয় সময়ত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি নিবনুৱা চিন্তাৰ কাৰণ হ'ব পাৰে, যাৰ বাবে আজি আপুনি অধিক সংযমী হ'ব লাগিব। আজিৰ দিনটোত শিক্ষাৰ্থীয়ে আশা কৰা কোনো শুভ সংবাদ লাভ কৰিব। কিন্তু এনে দিশত আজি আপুনি সফলতাৰ বাবে নিজৰ প্ৰচেষ্টাও বঢ়াব লাগিব। আজি আপুনি ভুল বুজাবুজিৰ ফলত প্ৰেমৰ পৰিৱেশৰ আনন্দ নকমিবলৈ লক্ষ্য ৰাখক। কোনো আত্মীয় পুণ্যকৰ্মত অংশগ্ৰহণ কৰি আজিৰ দিনটোত আপুনি সুখী হ'ব।
আন কেইদিনৰ তুলনাত আপোনাৰ আজি পৰিৱেশ বহুত উন্নত। আজিৰ দিনটোত নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি এটা ভাল দিন আপোনাৰ হাতত থাকিব। উপাৰ্জনত আজি আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু বিভিন্ন সৰু সৰু সমস্যা সমাধানত আপোনাৰ আজি খৰচ বাঢ়িব পাৰে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আজিৰ দিনটোত আপোনাৰ কৰ্ম পৰিৱেশত কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। আজি আপোনাৰ ক্ষমতা বঢ়াৰ লগতে আৰ্থিক উন্নতিও বৃদ্ধি পাব। নিবনুৱাই বন্ধু সংগত কৰা ভ্ৰমণ আজি আনন্দ হ'ব। কোনো সামাজিক ক্ষেত্ৰত আজি আপুনি নেতৃত্ব দায়িত্ব পালন কৰিব লগা হ'ব পাৰে। ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে আজিৰ দিনটোত সুনাম অৰ্জন কৰিব পাৰিব। প্ৰেমৰ দিশত কোনো ব্যক্তিৰ লগত হোৱা পৰিচয় আজিৰ দিনটোত আপোনাক উৎসাহত ৰাখিব। আনহাতে স্বাস্থ্যত সামান্য দুৰ্বলতা আজি আপোনাৰ অনুভৱ হ'ব পাৰে। আপোন ব্যক্তিৰ মাংগলিক কৰ্মত পাৰিবাৰিকভাৱে অংশগ্ৰহণ কৰি আজি আপুনি সুখী হ'ব পাৰিব। আজি আপুনি বস্ত্ৰ অলংকাৰ বা বাহন আদি ক্ৰয় কৰিব পাৰিব। আজিৰ দিনটোত ব্যৱসায়ীয়ে কোনো ব্যক্তিৰ লগত অহেতুক বিতৰ্কত লিপ্ত নহ'বলৈ যত্ন লওক। দীৰ্ঘতম আঁচনিত ধন বিনিয়োগৰ পৰাও আজি আপুনি আঁতৰি থকা আৱশ্যক। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। কৰ্মক্ষেত্ৰত আজি আপুনি কোনো অসম্পূৰ্ণ কৰ্ম সফলতাৰে সম্পাদন কৰি আজি সন্তুষ্টি লাভ কৰিব। নতুন কৰ্মদায়িত্ব গ্ৰহণ কৰিও আজিৰ দিনটোত আপুনি উৎসাহ বোধ কৰিব। নিবনুৱাই যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে আপোন ব্যক্তিৰ পৰামৰ্শ লোৱা আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱা আশা কম। আজিৰ দিনটোত আপোনাৰ শিক্ষা কোনো দিশত সামান্যভাৱে ব্যৰ্থ হ'লেও আপোনাৰ স্থান আৰু মান পৰিৱৰ্তন নহয়। আজিৰ দিনটোত আপুনি গৃহ পৰিৱেশত বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। আজিৰ দিনটোত ব্যৱসায়িক নতুন আঁচনি সংযোগে উৎসাহিত কৰিব, কিন্তু এনে দিশত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব। প্ৰেমৰ দিশত আজি কোনো কাৰণত আপুনি প্ৰিয় ব্যক্তিৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিক সহযোগিতাও আগবঢ়াব লগা হ'ব। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। স্বাস্থ্য উন্নতিয়ে আপোনাৰ মনোবল বঢ়ালেও আজিৰ দিনটোত আপোনাৰ যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়াব লাগিব। আজিৰ দিনটোত আপোনাৰ কৰ্মক্ষেত্ৰত ক্ষমতা বৃদ্ধিৰ শুভ সংবাদ আগতীয়াকৈ লাভ কৰিব পাৰে। নিবনুৱাক আজিৰ দিনটো অৰ্থ সমস্যাই ব্যৰ্থ ৰাখিব। ইয়াৰ বাবে আপুনি ঘনিষ্ঠ বন্ধুৰ সহযোগিতাও ল'ব লগা হ'ব পাৰে। প্ৰয়োজনীয় সময়ত প্ৰিয় ব্যক্তিৰ সহযোগিতাই আজিৰ দিনটো আপোনাক উপকৃত কৰিব। গৃহ পৰিৱেশত আজি আপুনি দূৰ আত্মীয় মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে ভ্ৰমণৰ আঁচনি তৈয়াৰ কৰিব পাৰে। আজি আপুনি কোনো সম্পত্তি সমস্যা সমাধান কৰি আৰ্থিকভাৱে লাভৱান হ'ব। ব্যৱসায়ত আজি আপোনাৰ কোনো অপ্ৰত্যাশিত উৎসৰ পৰা ধন লাভ হ'ব। উপাৰ্জনতো আজি আপুনি আৰ্থিকভাৱে শক্তিশালী হ'ব পাৰিব। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।